আৰু এইটো দেখিছে নহয় পাস্তাৰ পেকেট হয় আৰু এইটো মই এতিয়া বনাম কিন্তু পাস্তাৰ নিচিনাকৈ নবনাও। নমস্কাৰ, মই জয়া, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম পাস্তাৰ পৰা কেনেকৈ পকৰি বনাব পাৰি। আশা কৰোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব ৰেচিপিটো, আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰিব। শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল। আৰু এই পাস্তা পেকেটৰ মই গোটেইখিনি পাস্তা নলওঁ, অকণমান ল'ম পাস্তা, আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'ৰ মাজলৈকে যাওঁ। আৰু পাস্তা যেতিয়া পকৰি বনাম, পকৰি বনোৱাৰ আগতে মই পাস্তাখিনি ইয়াতে বইল কৰি ল'ম পাস্তাৰ নিচিনাকৈ। মই গোটেই পেকেটটো নিদিওঁ, কিন্তু অলপমান বনাম। আৰু পানীখিনি গৰম হ'ব দিলোঁ। গৰম হ'লে মই পাস্তাখিনি ইয়াতে দি দিম। পানী উতলি আছে আৰু এয়া মই এবাটি পাস্তা লৈছোঁ আৰু ইয়াতে দি দিলোঁ মই পাস্তাখিনি। আৰু এতিয়া ভালদৰে উতলিবলৈ দিম যাতে পাস্তাখিনি ধুনীয়াকৈ ফুলি আহে, সিজে। অকণমান মই লৰাই দিছোঁ আৰু এতিয়া এইখিনি উতলক। পাস্তাখিনি কোমল হ'ব লাগিব, ধুনীয়া। আৰু পাস্তা সকলোৱে বনায়, কিন্তু মই বনাম পাস্তাৰ পকৰি। আৰু পকৰিখিনি বনাবৰ কাৰণে মই এইখিনি ইয়াতে নিমখখিনি থৈ লৈছোঁ। এটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ, ধনিয়া দিছোঁ, আৰু ইয়াত অকণমান দিছোঁ জিৰাৰ গুড়ি, আৰু অকণমান দিছোঁ ধনিয়াৰ গুড়ি, আৰু সোৱাদ অনুসৰি নিমখখিনি মই দিয়ে ল'লোঁ। আৰু এক পেকেট দি দিছোঁ এয়া টমেটো চচ, আৰু ইয়াতে দি দিছোঁ মই এক পেকেট টমেটো চচ। আৰু আপোনালোকে ইয়াত আটা দিও বনাব পাৰিব, আৰু বেচন দিও বনাব পাৰিব, আৰু মই দিম ময়দা আৰু বেচন। আৰু এইখিনি ভালদৰে মই পকৰি নিচিনাকৈ পানীৰে সানি ল'ম। এইখিনি ময়দা দিলোঁ আৰু এইখিনি মই সানি লৈছোঁ। আৰু ইয়াতে দি দিছোঁ মই পাস্তাখিনি, আৰু এইখিনি এতিয়া সানি লওঁ। আৰু পানী দি দিছোঁ মই অলপমান। আৰু এইখিনি মোৰ সানা হৈ গ'ল। ইয়াতে মই জলকীয়া দিয়া নাই, যিহেতু মাইনাই খাব, আৰু জলকীয়াটো নিদিয়াকৈ বনাম। আৰু এইখিনি ৰেডি হৈ গ'ল, এতিয়া বনাই লওঁ। পকৰি বনোৱাৰ কাৰণে মই তেল দি দিছোঁ গেছত, আৰু তেলখিনি প্ৰায় গৰম হৈছে। আৰু তেলখিনি গৰম হৈ গৈছে, আৰু মই এটা এটাকৈ ইয়াতে বহাই দিম। আৰু এতিয়া লটাই দিম মই এটা এটাকৈ। এনেদৰে পাস্তাৰ পকৰি বনাই খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু এনেকৈ বিলাহী দি এনেকৈ ভেজিটেবল দি বনাই খালে এটা বেলেগ সোৱাদ পোৱা যায়, আৰু এনেকৈ খালে এটা বেলেগ সোৱাদ পোৱা যায়। আৰু যিবিলাকে খাই পাইছে নিশ্চয় জানেই, আৰু যিবিলাকে খাই পোৱা নাই এনেদৰে বনাই খাই চাবচোন এবাৰ। আৰু এয়া মই এনেদৰে লুটিয়াই দিলোঁ, আৰু এইকেইটা মোৰ প্ৰায় হৈয়ে গ'ল। এইকেইটা এতিয়া মই নমাই দিম, আৰু এনেদৰে মই গোটেইখিনি ভাজি ল'ম। আৰু এইকেইটা মই নমাই দিলোঁ এতিয়া। আৰু এইবাৰ এইকেইটা বহাই দিলোঁ। আৰু এইকেইটা মই বহাই দিলোঁ নহয়। এতিয়া
এটা এটাকৈ লুটিয়াই দিম, এটা চাইড ভাজা গ'লে। আৰু পকৰীটো সকলোৱে বনায়, কিন্তু এইটো পকৰী বনাইছোঁ মই পাস্তাৰ। গতিকে এনেদৰে এবাৰ বনাই খাই চাবচোন। জলকীয়া দিলে বেছি ভাল লাগিল হয়, কিন্তু মই জলকীয়া দিয়া নাই, যিহেতু মাইনাই খাব আৰু ক'ত দুবাৰ দুবাৰ বনাই থাকোঁ, সেইকাৰণে এবাৰতে বনাইছোঁ। আৰু এইকেইটাও মোৰ প্ৰায় ভাজা হৈয়ে গ'ল, এইকেইটা। আৰু এইকেইটা নমাব পৰা হৈ গ'ল, আৰু এইকেইটা নমাই লওঁ। আৰু এয়া মোৰ পাস্তা পকৰী ৰেডি হৈ গ'ল। আৰু আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে, আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিৰ ভিডিঅ'টো মই আৰু বেছি দীঘলীয়া নকৰোঁ। আকৌ এটা নতুন ৰেচিপিৰ সৈতে, নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।